সকলোকে নমস্কাৰ জনাইছোঁ। আজি আকৌ টেৰেছ গাৰ্ডেনত কেইটামান তিতা কেৰেলা ডাঙৰ হৈ আছে, ভাবিলোঁ ডাঙৰ হোৱা পাচলিখিনি ছিঙি লৈ যাওঁ। মই আহিলোঁ টেৰেছ গাৰ্ডেনত আৰু লগতে মাইনাকো আনিলোঁ। মই এনেকৈ কেঁচিৰে ওপৰৰ পৰা কাটি দিছোঁ। মাইনাই আকৌ পাচলিখিনি লৈ লৈ বাস্কেটত থৈ আছে আৰু এইডাল তাই লগ নোপোৱা তিতা কেৰেলা মই কাটি দিছোঁ, তলত সৰি পৰিল। তাই বুটলি পেলাই থৈ দিলে। এতিয়া তাই কেপচিকাম ছিঙিব গ'ল। মই তাই কেপচিকাম ছিঙিব গ'লোঁ, তাই বিচাৰিয়ে পোৱা নাই। বিচাৰি পালে বাৰু, তাই গমেই নাপায় আমাৰ যে ইয়াতে কেপচিকাম লাগি আছে। আৰু ইয়াতে তাই কেঁচা জলকীয়া ছিঙিব গৈছে। একচুৱেলি ইয়াতে এডাল তিতা কেৰেলা গছ আছে, ইয়াতো 3টামান তিতা কেৰেলা লাগি আছে। মই তাইক তিতা কেৰেলাহে ছিঙিব দিছোঁ। তাই কিন্তু বাৰে বাৰে জলকীয়াত চকু পৰি আছে। তিতা কেৰেলাখিনি ছিঙি ল'লোঁ। তাই আকৌ জলকীয়াত গৈছে, কাৰণ জলকীয়াকেইডাল ইমান ধুনীয়াকৈ লাগি আছে। আকৌ তাই ক'লা জলকীয়া ছিঙিম বুলি গৈছে। মই ইমান বেছি ছিঙিব দিয়া নাই, তথাপিও ইমান ধুনীয়াকৈ লাগি আছে, দেখিয়ে ছিঙো লাগে। তাই আজি পাচলি ছিঙি বৰ ভাল পাইছে, কাৰণ এইটো কাম সদায় মইহে কৰোঁ। আজি তাইক কৰিব দিয়াত তাই বৰ ফূৰ্তি পালে। আৰু মই যেনেকৈ ভিডিঅ'ত দেখুৱাওঁ, তাইও এনেকৈ পাচলিবোৰ দেখুৱাই আছে। আৰু এয়া শেষত গোটেইখিনি পাচলি ছিঙাৰ পিছত তাই দেখুৱাই আছে পাচলিখিনি। চাওকচোন কিমান ধুনীয়া। আৰু এয়া অমিতা এটা পকি আছিল, অমিতাটোও লৈ লোৱা হ'ল। আজিলৈ ইমানেই, বাই।